এবাৰ ৰাজ্যত পুনৰ সংঘটিত হৈছে বোৱাৰী নিৰুদ্দেশ হোৱাৰ ঘটনা। এবাৰ নগাঁও জিলাৰ ঢিঙৰ পাণবাৰীৰ পৰা সন্ধানহীন হৈছে এগৰাকী বোৱাৰী। চেলিমা খাতুন নামৰ পাণবাৰী বোৱাৰীগৰাকী সন্ধানহীন হৈ আছে। ৩ বছৰ পূৰ্বে মৈৰাবাৰীৰ ৰজব আলীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল চেলিমা। কৰ্মসূত্ৰে চাপৰ মুখত থকা স্বামীৰ সৈতে আছিল চেলিমা। দুদিন পূৰ্বে পিতৃগৃহলৈ আহি নিৰুদ্দেশ হৈ পৰিছে চেলিমা খাতুন নামৰ বোৱাৰীগৰাকী। বহুজনৰ লগত ফোনত ব্যস্ত চেলিমাক সন্দেহ কৰিছে স্বামীয়ে। পৰকীয়া প্ৰেমৰ বাবে পলাই যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে চেলিমাৰ স্বামী ৰজব আলীয়ে। নিৰুদ্দেশ হোৱা ঘটনাই পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে আৰু তুমি য'তে আছা ঘূৰি আহা বুলি আহ্বান জনাইছে স্বামীয়ে। যদি কোনো সদাশয় ব্যক্তিয়ে ফটোত দেখা এগৰাকী মহিলাৰ সম্ভেদ লাভ কৰে তেন্তে 7086919160 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে স্বামীয়ে। নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ। মোৰ মাইকীটো মোৰ লগত আছিলে চাপৰমুখ। হয়, তাৰ বাপেকে ফোন কৰি মোৰ পৰা ঘৰত আনিছে। আচ্ছা, আনি পেলাই কৈ আছে যে যাব 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 তেনেকা কৰি আছে। আপোনাৰ সেই ৱাইফৰ নাম কি আছিলে? চেলিমা খাতুন। চলিমা খাতুন। চেলিমা খাতুন। কিমান তাৰিখৰ পৰা তেওঁ নাইকিয়া হৈ আছে? এই নাইকিয়া হ'ল আজি 4 দিন হ'ল। হয়, 4 দিন ধৰি বিচাৰি পোৱা নাই। হয়, বাপেকে মোক ফোন কৰা নাই যে তোমাৰ লগত মোৰ ছোৱালী গৈছে না নগৈছে। এইটো বাপেকে তাৰ পৰিয়ালৰ একো কোৱা নাই। তখন কালি মই নগা চলচলি বুলি কয় তাত মোবা পাৰিবলৈ আহিছো। আমাৰ ঘৰৰ মানুহে ফোন কৰিছে যে বোৱাৰী কি তোমাৰ ওচৰত গৈছে নেকি? আমি কৈ না, আমাৰ ওচৰত যোৱা নাই। তাৰপিছত তাৰ ঘৰত আহিলো মই। আহি পেলাই তাক পোৱা নাই। তাৰ ঘৰৰ মানুহো পোৱা নাই। মানুহজন পোৱা নাই। লগৰ ঘৰত গৈছো, লগৰ ঘৰৰ মানুহজনী কৈ আছে যি বেলেগ ল'ৰাৰ লগত পলাই গ'ল। বেলেগৰ লগত পলাই গ'লে মই এনে আপুনি এতিয়া কি আহ্বান জনাব? মই আহ্বান জনাই আছো, মোৰ মাইকী যে পলাই গৈছে এইটো ক'ত আছে আমাৰ নিজস্ব প্ৰমাণটো লাগে। আপোনাৰ ল'ৰা ছোৱালী আছে নে? আমাৰ ল'ৰা ছোৱালী একো নাই। একো নাই? একো নাই। মোৰ মাটি পিঠা একো নাই দাদা। মোৰ দেউতা নাই, ডাঙৰ কোনো নাই, খুৰা নাই, একো নাই দাদা। মই মোক এইটো মানুহক বহুত মৰম কৰিছিলো। তাৰ কাৰণে মোৰ ভৰিটো ভাঙা। তেওঁ মই তাক কষ্ট দিয়া নাই। বেমাৰ হৈছে নিজে চিকিৎসা নকৰি পেলাই তাক চিকিৎসা কৰিছো। তেনেকা বেমাৰ হৈছে, বাচিবলৈ উপায় নাই। 60,000 টকা মই ভাঙিলো। এতিয়া আপুনি বিচাৰিছে যেন আপোনাৰ মাইকী গুচি আহক, য'তে আছে গুচি আহক। আৰু কথা এটা, মোৰ চৰকাৰৰ ঘৰটো যে তাত আছে তাত মই থাকিব দিয়া নাই। ঘৰৰ টকাও দিয়া নাই। মই চেন্নাই গৈ 1 বছৰ কাম কৰিছো। কাম কৰি 1,60,000 টকা দিলো আৰু ঘৰৰ আছে 1,40,000 টকা। 3 লাখ টকা হৈছে নে? মাইকীও এতিয়া মই প্ৰমাণ পাই আছো কি সিহঁতে জানে আমাৰ ঘৰৰ ওচৰতেই সিহঁতৰ ঘৰ। যেতিয়া মাইকীটো ঘৰৰ পৰা গৈ আছে তাৰ ডাঙৰ ভনী তাক লৈ গৈ আছে সেইটো ল'ৰাৰ লগত দিবৰ কাৰণে। ল'ৰাটো ঘৰ ক'ত? ল'ৰাটো ঘৰ এই বৰপেটি গাৰকানি বুলি কয়। যেটো ল'ৰা নিছে তাৰো মাইকী আছে, 2টা ল'ৰা আছে, এটা ছোৱালী। আপুনি বিয়া পতা কেইবছৰ হ'ল? 3 বছৰ হ'ল। 3 বছৰ হ'ল। মোৰ তাৰ কাছত আবদাৰ এঠাই, সি য'তেই আছে বা ল'ৰাৰ লগত যাব পাৰে নাযাবও পাৰে, সি মোৰ ওচৰত আহিব লাগিব। তাৰ কাছে মই অনুৰোধ কৰি আছো য'তেই আছে আহি যাওক। আৰু কোনোবা মানুহে যদি দেখা পায় তে আমাৰ মোবাইল নম্বৰত সি কণ্টেক্ট কৰিব। নম্বৰটো হলো 7086919160। এইটো নম্বৰত কল কৰিব।